গুড মৰ্ণিং, মই সপন আৰু আপোনালোকক স্বাগতম জনালোঁ সোণাল মিক্সাপ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। মানে আজি মহেন্দ্ৰা কাম কৰা এটা ল'ৰা আহিছে, ভৱেশ নাম, তাক আনিব যাওঁ আমি। প্ৰথমতে বাছ ষ্টেচনৰ পৰা আনিব যাম। মই ৰাতিপুৱা উঠিলোঁ অকলে, কোনো উঠা নাই। এতিয়া বাজিছে 6টা, তাক আনি আহোঁ আৰু আজিৰ দিনটো কি কাম কৰোঁ চাই থাকিব। হেলমেটটো ল'ব পাহৰিছোঁ, এইটো আমাৰ এক্সপায়াৰ হেলমেট। চলো আমাৰ এই ভৱেশ ডেকা আহি পালে, কিবা আমি যাম। আহোঁতে কিবা অসুবিধা নাই, পুৰা টোপনি মাৰি দে মজা। চল। এইটো গাড়ীৰ কাম আছে আমাৰ এতিয়া। RPM যোনটো নুঠে এইটো গাড়ীয়ে হয়। বাকী কামবিলাক কৰি ৰাখিছোঁ, এতিয়া খালি ৰিছেট মাৰিব লাগে। এইটো হ'ল ছফ্টৱেৰটো দেখা দিয়ে ভাই অলপ বন্ধু, কি নামটো কৈ দিয়ে এবাৰ? এমচিঅ'ৰ মোবাইলৰ লগত কানেক্ট কৰিব, তাৰপিছত ৰিছেট মাৰিলে গাড়ী অ'কে হ'ব। দেখা যাওক কিমান ছাকচেছ হয়। এইটো নতুন ছফ্টৱেৰ। আগতে লেপটপ আনিছিল, এইটো নতুন মানে মোবাইলৰ লগত কানেক্ট হয়, যেনেকৈ আমাৰ এডপ্টাৰ এটা আছে। এইটো কিমান ছাকচেছ হয় এতিয়া দেখা যাব আৰু চাই থাকক আপোনালোকে দেই। ইয়াত নেটৱৰ্ক নাপায়, এই ইমান লাহে লাহে কৰি আগত চাই লওক আপোনালোকে। কি কৰিব উপায় নাই, 15টা RPM নুঠে। তাত 2 নম্বৰ গেৰত অলপ স্পীড যাব। এক জেগাত আহিলোঁ, নেটৱৰ্ক থকা জেগাত ধুনীয়াকৈ এই ছফ্টৱেৰটো কানেক্ট কৰিবৰ কাৰণে মানে নেটৱৰ্ক লাগে, এইবিলাক খুলি আছে। তো আগতেতো মই লেপটপত ৰিছেট মাৰা বা এনেকুৱা ছফ্টৱেৰ কাম কৰা দেখিছোঁ, কিন্তু এইটো ফাৰ্ষ্ট টাইম এডপ্টাৰৰ এক্সপিৰিয়েঞ্চ। আৰু ইয়াৰো ফাৰ্ষ্ট টাইম এইটো এডপ্টাৰৰ এক্সপিৰিয়েঞ্চ। কেনেকুৱা লাগিছে বন্ধু এডপ্টাৰত? বৰ্তমানটো বাকীবিলাক বস্তু ঠিকেই আছে, হা, চাই ল'ম কি হয়। তো এনেকুৱা কথা। আৰু ভিডিঅ'টো প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। ড্ৰাইভাৰ বন্ধুসকল চাই থাকক, কাম শিকিব যদি ইচ্ছা আছে, যাতে প্ৰব্লেমত যাতে ক'ৰবাত যাতে নপৰে, সেইটো কাৰণে আৰু। এইবিলাক মহেন্দ্ৰা গাড়ী BS6ৰ। এইটো আৰু 10 টকা, সৰু গাড়ী নহয়, 10 টকাৰ গাড়ী। এতিয়া RPMটো উঠিব লাগে। RPM অ'কে, কাম ছাকচেছ। এবাৰ গাড়ী পূৰা ফালিব। এবাৰ RPM উঠাৰ পিছত অলপ টেষ্ট কৰিম, ৰোড টেষ্ট কৰিম, তাৰপিছত গাড়ী অ'কে। ধন্যবাদ দাদা। মোতকৈ ভাইটি হয় দাদা নহয়। চেক ইঞ্জিনটো নাই বৰ্তমান, গুচি গ'ল। ইয়াত ডিলিট মাৰাৰ লগে লগে ষ্টাৰ্ট মাৰি চাম। সৰু লাগিছে গাড়ীখন, গম পাইছা? মৰম নাই, কেনেকৈ চলাই টেক কৰি অহাৰ পিছত প্ৰথম ঠিকে চলিছিল, এতিয়া আকৌ মানে প্ৰব্লেমটো আহি গ'ল। এই চেক ইঞ্জিন আহি গ'ল, দেখিছেনে? আৰু এই মালডাল এইডাল বহি আছে, চিন্তা কৰি আছে কি কৰিম কি নকৰিম, কি কৰা যায়। এতিয়া ইনজেক্টৰো প্ৰব্লেম হ'ব পাৰে, তেনেকুৱা কথা। মইনো আৰু কি ক'ম, মোৰ ওচৰত ছফ্টৱেৰ নাই মহেন্দ্ৰাৰ। লাষ্টত উপায় নাই, আমি ইনজেক্টৰে চেক কৰিব লগা হ'ল। অভাৰফ্ল' ইয়াত 6টা ইনজেক্টৰ, 6টা অভাৰফ্ল'ত আমি 6টা বটল লগাই দিম আৰু গাড়ীটো ষ্টাৰ্ট কৰিম। ইয়াতে ডিজেল ওলাব, যদি কিছুমানত হয়তো যাতেকৈ ডিজেল নোলাব পাৰে তেতিয়াও বেয়া, আৰু যদি অভাৰ ডিজেল মাৰে তেতিয়াও বেয়া। তো আমি এতিয়া চেক কৰিবৰ কাৰণে আমি এতিয়া 6টা ইনজেক্টৰ, 6টা অভাৰফ্ল'ত আমি 6টা প্লাষ্টিকৰ বটল লগাই দি কেনে আমি চেক কৰিম কোনকেইটা ইনজেক্টৰ বেয়া আছে, কোনকেইটা ইনজেক্টৰ বেয়া নাই। আৰু এইটো লগোৱাৰ পিছত ধৰক গাড়ীটো অলপ টাইম ষ্টাৰ্ট দি থাকিলে তো এই ৰিজাল্টটো পাই যাম। তো আপোনালোকে চাই থাকক। আৰু কোনোবাই যদি BS6ৰ গাড়ী যদি ইনজেক্টৰ বেয়া হৈছে নেকি যদি চেক কৰিব বিচাৰে, এনেকৈ চেক কৰিব পাৰে বটল লগাই কিনে। ইয়াত আমাৰ গাড়ীটো ষ্টাৰ্ট দিয়া হৈছে, এতিয়া ডিজেলটো মাৰিব, আৰু ডিজেলটো মৰাৰ লগে লগে আমি ইয়াত ৰিজাল্টটো পাই যোৱা যাব, কোনটো বেয়া হৈছে কোনটো বেয়া হোৱা নাই, চব গম পোৱা যাব।
1 মিনিটমান আমি এনেকৈতো 5 মিনিট মানে ষ্টাৰ্ট দি ৰাখিছিলোঁ, কিন্তু ইয়াতে ধৰক ভিডিঅ'ত আমি 1 মিনিট মানে দেখাইছোঁ। ইয়াতে দেখিছেনে এই ডিজেল ক'ৰবাত বেছি মাৰিছে, ক'ৰবাত কম মাৰিছে, আৰু যোনকেইটাত কম মাৰিছে সেইকেইটা এই 1 নম্বৰ 2 নম্বৰ যোনকেইটা ছাইডে ছাইডে আছে সেইকেইটা মোটামুটি ঠিকেই আছে। বাকী এই মাত যোনটো এইফালৰ পৰা যদি ফাৰ্ষ্টৰ ফালৰ পৰা 4 নম্বৰ যায় সেইটো বেছি বেয়া হৈছে মানে, যোনটোত বেছি ডিজেল ওলাইছিল। তো এতিয়া আমি লাষ্টত গৈ ইনজেক্টৰকেইটা খুলি কেনে এইকেইটা গুৱাহাটীত দিব লাগিব, আৰু গুৱাহাটীৰ পৰা যেতিয়া ৰিপেয়াৰিং হৈ আহিব তাৰপিছত লগাম, আৰু ৰিচেট মৰাৰ পিছত গাড়ী অ'কে হৈ যাব। এনেকৈ এতিয়া এটাই কথা গম পাব যে যেতিয়া RPM নুঠিব BS6 গাড়ীত, বিশেষকৈ মহেন্দ্ৰাত, টাটাত তেনেকুৱা নহয় কিন্তু মহেন্দ্ৰাত, তো ইনজেক্টৰৰ প্ৰব্লেম হ'ব বা DPFৰ প্ৰব্লেম হ'ব।